ক্ৰিয়েটিভিটি লাৰ্ণিং বণ্ডল সকলোকে স্বাগতম জনাইছো আজি মই ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6 এক্সাৰসাইজ 6.4 to 4 ৰ 1 আৰু 2 নম্বৰ কোৱেশ্চনটো বুজাই দিম এটো তিনটা পাৰ্টত দিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা নম্বৰ 1 টো কি কৈছে চোৱা চিত্ৰত AB = 10 cm AB দীঘলটো কিমান কৈছে আমি আগৰ যোনবোৰ চেপ্টাৰ এক্সাৰসাইজ আছে তাত আমি এংগেলৰ ওপৰত শিকিছিলো এতিয়া যোনবোৰ ট্ৰায়াঙ্গেলৰ ত্ৰিভুজৰ যোনবোৰ সাইডছ আছে বাহু আছে বাহুৰ ওপৰত আমি কোৱেশ্চনবোৰ সলভ কৰিব লাগিব এতিয়া কৈছে AB = 10 cm AB সেন্টিমিটাৰতে বাহুটো কৈছে 10 cm এংগেল নহয় দে তাৰছত AC কত আছে এটো AC কৈছে 17 cm AB সাইডটো দিছে এটো সাইডটো দিছে জোখটো দিছে আৰু AD = 8 cm AD কৈছে কিমান 8 cm কৈছে AD টু BC নিৰ্ণয় কৰা BC A B ৰ পৰা C লৈ যোনটো বাহু আছে ইয়াৰ পৰা ইয়ালৈকে নহয় গুটে বাহুটো ধৰিব দিছে গুটে বাহুটো কিমান সেন্টিমিটাৰ হেতু উলিয়াব লাগিব এই গুটেটো উলিয়াব হলে ইয়াতে ত্ৰিভুজ কেটা হৈ আছে এটো ত্ৰিভুজৰ মাজতে এটা চিন যেহেতু এটো লম্ব দিছে লম্বটোৱে দুটা ত্ৰিভুজ কৰি দিছে দুটা ত্ৰিভুজ আমি বেলেগ বেলেগকৈ উলাই এটো বাহুৰ এই বাহুটোৰ জোখটো এক্সট্ৰা উলিয়াম এই বাহুটোৰ জোখটো এক্সট্ৰা উলিয়া তাৰ পিছত দুইটা প্লাস কৰি দিলে লম্বটো BC ৰ গুটে জোখটো উলাই যাব 1 নম্বৰটো আমাক এটো দিছে পিকচাৰটো ইয়াতে তোমালোকে কপিত ম্যাথটো কৰাৰ আগতে তোমালোকে কপিত পিকচাৰটো আঁকি লবা এক্সামটো আঁকি লবা এটো প্ৰথমতে আমাক দুটা ত্ৰিভুজ দিছে যেহেতু দিছে দুটা ত্ৰিভুজ আমি এক্সট্ৰা কৈ উলিয়াম প্ৰথম এটো উলিয়াম তাৰ পিছত এটো উলিয়াম এটা লিখা ত্ৰিভুজ ABD এটো এটা ত্ৰিভুজ ধৰো ত্ৰিভুজ ABD ৰ পৰা কি দিয়া আছে জোখবোৰ হেবোৰ আমি প্ৰথমতে লিখি লব লাগিব AB কিমান দিয়া আছে জোখ 10 cm AB = 10 cm AD = 8 cm BD = কিমান BD টো আমাৰ উলিয়াব লাগে ওকে প্ৰথমতে ভাগকে উলিয়াম তাৰ পিছত দুইটা প্লাস কৰি দিলে BC টো টোটাল জোখটো উলাই যাব হল এটো লিখি ললো প্ৰথম ত্ৰিভুজৰ যি জোখ আছে হেবোৰ লিখি ললো এতিয়া আমি কি কৰিম এতিয়া পাইথাগোৰাছৰ ধৰ্মটো আমি ইয়াতে ফলো কৰিব লাগিব পাইথাগোৰাছৰ ধৰ্মমতে কি হ'ব পাইথাগোৰাছৰ ধৰ্মমতে যোনটো অতিভুজ আছে এই অতিভুজটো ইকুৱেল দিব লাগিব অতিভুজ স্কয়াৰ হ'ব মানে AB স্কয়াৰ = এই যোনটো লম্ব আছে আৰু ভূমিটো দুটা যোগফল হ'ব মানে AD স্কয়াৰ + BD স্কয়াৰ ওকে AB টো কিমান আছে 10 cm যেটো স্কয়াৰ আছে গতিকে 10 cm স্কয়াৰ ওকে তাৰ পিছত ইকুৱেল টু AD কিমান আছে 8 cm স্কয়াৰ প্লাস B টো আমাৰ উলিয়াব লাগে BD টো আমি জেনেকে আছে তেনেকে লিখি দিম যেহেতু উলিয়াব লাগিব এতিয়া 10 cm স্কয়াৰ টো 10 মানে এই 10 টো দুগুণ হ'ব 10 যা কিমান 100 cm ওকে ইকুৱেল টু 8 যা মানে 8 টো দুবাৰ 8 * 8 যা কিমান 64 cm প্লাস BD টো আমাৰ উলিয়াব লাগে এনেকে থৈ দিম ওকে এতিয়া চোৱা এই নাম্বাৰটো এটো নাম্বাৰ এক লগত কৈ দিম BD টো এক্সট্ৰা কৰি ৰাখিম 10 cm 10 - cm টো পিছত লিখো 10 100 ৰ পৰা এই 64 প্লাস আছে ইকুৱেলৰ আগত আহি যাব 64 - 64 তাৰ পিছত ইকুৱেল টু দিলো এতিয়া BD স্কয়াৰ টো এফালে আছে এফালে লিখি দিলো হল BD টো এফালে লৈ আনো নহলে প্লাস ইয়াতে কৰি দিও 100 ৰ পৰা 64 গলে কিমান 36 ইয়াতে 10 ৰ পৰা 4 গলে 6 আৰু ইয়াত 9 ৰ পৰা 6 গলে 3 এফালে লৈ আনো BD টো লৈ আনো স্কয়াৰ = 36 এনেকে লিখি দিলো এতিয়া আমি স্কয়াৰটো নাইকিয়া কৰিবলে এটো স্কয়াৰ যদি নাইকিয়া কৰো কি হ'ব BD স্কয়াৰটো নিদিলে কি হ'ব এই স্কয়াৰটো এইফালে ইকুৱেলৰ পিছত গলে কি হ'ব বৰ্গমূল হৈ যাব মানে ৰুট হ'ব ৰুট হলে কিমান হ'ব 36 এনেকে লিখো ৰুটটো এতিয়া নাইকিয়া কৰিবলৈ কি হ'ব এটো বৰ্গমূল মানে এটো কিমান গুণ 36 যেনেকৈ আমি এই দুটা ইনটু কৰিলে আমি স্কয়াৰ কৰিছিলো এতিয়া আমি এটো বৰ্গমূল কৰিম মানে এটো এই ৰুটটো নাইকিয়া কৰিব ইয়াৰে আধা কৰিব লাগিব 36 কিমান গুণ 36 6 যা 36 গতিকে ৰুটটো নাইকিয়া কৰি অনলি 6 লিখিব লাগিব 6 * 6 ইনটু কৰিলে কিমান 36 ওকে দুগুণ কৰি দিছো গতিকে 6 টো লিখিলো মানে BD কিমান হ'ব BD ৰ জোখটো BD ৰ জোখটো 6 তোমালোকে পিকচাৰটো লিখি দিব পাৰা ট্ৰায়াঙ্গেলটো 6 cm এটো জোখ উলিয়া দিলো এতিয়া এটো জোখ উলিয়াব লাগিব এটো জোখ উলিয়াব লাগিব আমি এটো ট্ৰায়াঙ্গেল ধৰিব লাগিব আকৌ এতিয়া ত্ৰিভুজ কোনটো দিম আগতে ABD ধৰিছিলো এতিয়া ত্ৰিভুজ ধৰিম ADC ত্ৰিভুজ ADC ৰ পৰা কি আছে কি দিয়া আছে AD কিমান 8 cm AD = 8 cm তাৰ পিছত
AC 17 সেন্টিমিটার AC 17 সেন্টিমিটার সেন্টিমিটাৰটো অসমীয়াত লিখিলে সেন্টিমিটাৰ ওকে সটকে আছে মটৰচাইকেল মি তাৰছত আমাৰ কি উলিয়াব লাগে DC টো উলিয়াব লাগিব DC আমি কি লিখিম ইকুৱেল টু কোৱেশ্চন মাৰ্ক এতিয়া আমি লিখিম আকৌ লিখিম পাইথাগোৰাছৰ এতিয়া পাইথাগোৰাছৰ ধৰ্ম অনুসৰি AD স্কুৱেৰ AD এসোৱা AC এটো হল লম্ব এটো হল ভূমি গতিকে লম্ব যোগ ভূমি লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ইকুৱেল টু কিমান অতিভুজ স্কয়াৰ এটো হল অতিভুজ এটো হল লম্ব এটো হল ভূমি এতিয়া কি হ'ব লম্ব কি আছিল AC স্কয়াৰ লম্বটো হল AC স্কয়াৰ কিমান হ'ব AD স্কয়াৰ প্লাস DC স্কয়াৰ AD আৰু DC যোগ হ'ব ইকুৱেল টু AC স্কয়াৰ ওকে তোমালকে AC টো পিছত লিখিলো হ'ব ইকুৱেল দি পেলাই এতে AC কিমান আছে AC 17 সেন্টিমিটাৰ স্কয়াৰ দিম স্কয়াৰ আছে স্কয়াৰ সূত্ৰমতে স্কয়াৰ টো সূত্ৰমতে আহিছে দে এটো কথা মনত ৰাখিবা AD টো কিমান আছে AD টো 8 সেন্টিমিটাৰ স্কয়াৰ প্লাস আমাৰ DC টো এটো উলিয়াব লাগে এটো এতিয়া জানিকে আছে তেনেকে লিখি দিম 17 * 17 দিলে কিমান হ'ব 289 এটো তোমালকা মাল্টিপল কৰি লবা এনেকে তল 70 দি এনেকে মাল্টিপল কৰি লবা 289 ওলাব হল 289 সেন্টিমিটাৰ হ'ব যেটো স্কয়াৰটো আমি ইনটু কৰি দিলো বেবছে স্কয়াৰটো নাইকে হৈ যাব ইকুৱেল টু 8 যা কিমান 64 সেন্টিমিটাৰ প্লাস DC টো আমাৰ উলিয়াব লাগে হল এতিয়া আছে 289 ৰ পৰা আমি কি মাইনাস কৰিম এই 64 টো মাইনাস কৰিম ইকুৱেল টু DC টো আমি একে লিখি দিম হল 289 ৰ পৰা 64 গলে কিমান হ'ব সোৱা 289 9 ৰ পৰা 6 গলে কিমান হ'ব 9 ৰ পৰা 9 ৰ পৰা 4 গলে 5 তাৰ পিছত 8 ৰ পৰা 6 গলে 2 আৰু এই 2 টো আহি যাব হল ইকুৱেল টু DC স্কয়াৰ এতিয়া DC স্কয়াৰ টো এফালে লৈ আনো DC স্কয়াৰ সুবিধাৰ কাৰণে DC স্কয়াৰ ইকুৱেল 225 DC স্কয়াৰ টো এফালে ইকুৱেলৰ আগত আছে ইকুৱেলৰ পিছত গলে কিমান হ'ব DC টো নাইকা যদি কৰি দিও তেতিয়া হলে এটো কি হ'ব ৰুট হৈ যাব ৰুট হৈ গলে 225 টো ৰুটৰ ভিতৰত এতিয়া এই ৰুটটো যদি আমি বৰ্গমূলটো আমি নাইকা কৰিবলৈ এটো কি হ'ব 225 কিমান কিমান গুণ 225 বৰ্গমূল কৰিলে কি হ'ব 15 গুণ 15ক দুবাৰ পূৰণ কৰিলে 225 ওলাব গতিকে ইয়াত অকল 15 লিখিব লাগিব দুটাৰ ভিতৰত এটা লিখিম আৰু এটা কিয় লিখা নাই কাৰণ এই ৰুটটো আমি উঠাই দিব লাগিব এতিয়া তাৰ এটাহে লিখিছো 15 ওকে এটো হল 15 DC টো হল 15 ইয়াতে আমি লিখিটো পিকচাৰত 15 মানে এই 15 টো কেনেকৈ ওলাইছে আমি তাৰ মেইন কথাখিনি ইয়াতে লিখিলো ম্যাথছখিনি ইয়াত লিখিছো হল এখিনি হল এতিয়া আমি লিখিম নাও BC আমাৰ যোনটো BD ওলাইছে BD প্লাস DC দুটা প্লাস কৰিম BD কিমান ওলাইছে BD আমাৰ ওলাইছে 6 সেন্টিমিটাৰ প্লাস DC কিমান ওলাইছে 15 সেন্টিমিটাৰ হল 15 সেন্টিমিটাৰ 6 প্লাস 15 কিমান হ'ব 21 সেন্টিমিটাৰ হল এটো হল 21 সেন্টিমিটাৰ আমাৰ আনসাৰটো ওলাইছে এনেকুৱা ত্ৰিভুজ দিলে তোমালোকৰ যদি উলিয়াব দিলে বাহুৰ যুগটো উলিয়াব দিলে আমি পাইথাগোৰাছৰ ধৰ্ম ইউজ কৰিব লাগিব পাইথাগোৰাছৰ ধৰ্মটো হল লম্বটো স্কয়াৰ হ'ব আৰু ভূমিটো স্কয়াৰ হ'ব ইকুৱেল টু কিমান অতিভুজ হল মই তো আকৌ প্ৰথমৰ পৰা দেখুৱাই দিছো সোৱা ইংলিশৰ খিনি আকৌ দি আছে সেম হ'ব জাস্ট লিখাখিনি ইংৰাজীত কি হ'ব হেতু মই দি আছো এতিয়া সো ইংৰাজী মাধ্যমটো তোমালোকে পিকচাৰটো সাইডত আকি লবা প্ৰথমটো আকি দিছুৱে নহয় বুজি পাইছা যেতিয়া এটুত মই আৰু আকি দিয়া নাই ইন ট্ৰায়াঙ্গল ABC AB = 10 cm AD = 8 cm যোনবোৰ ABC মানে কোনটো ABD সৰি ABC নহয় ABD হ'ব দে ইন ট্ৰায়াঙ্গল প্ৰথম ABD ট্ৰায়াঙ্গল ধৰিছো ABD লিখিব লাগিব AB কিমান 10 cm AD 8 cm BD আমাৰ উলিয়াব লাগিব BD কোনটো এটো আমি উলিয়াব লাগিব হল তাৰছত না according to Pythagoras property ওকে এটো একো নহয় PYTHAGORS Pythagoras property AB square equal to এটো যে সূত্র সবতে একেবাৰে এটো নহয় আমি লেটাৰ ওয়াইজ আমি এনেকে নিজে লিখিছো আমাৰ AB টো কি AB square দিছে দিছো AB টো হল এটো অতিভুজ এটো ইকুৱেল টু দিব লাগিব কোন দুটাৰ যোগফল এই দুটাৰ যোগফল ওকে গতিকে এই দুটাৰ যোগ ইকুৱেল টু এটো 10 cm স্কয়াৰ এটো AB টো আছে 10 cm AD আছে 8 cm BD আমাৰ উলিয়াব লাগে 10 যা কিমান 100 8 যা 64 BD আমাৰ উলিয়াব লাগে বাকিখিনি কেনেকৈ উলিয়াইছো আমি কৰিলো এই বৰ্গমূলটো কপা আহিছে স্কয়াৰটো আমি ইয়াত যেহেতু লিখা নাই হেবাবে এটো সেতে বৰ্গমূল দিছো এই বৰ্গমূলটো এতিয়া উঠাব লাগিব উঠালে কি হ'ব আমি কিমান গুণ 36 ওকে গতি 6 6 36
এগেইন এটা ত্ৰিভুজে কাম কৰিলে আৰু এটা ত্ৰিভুজ উলিয়াব লাগিব ADC মানে ADC এটোৰ পৰা এটো বাহু কিমান আছে লিখি লও তাৰ পিছত উলিয়াব লাগিব লিখি ললো AD 8 cm AC 17 cm নাও একৰ্ডিং টু পাইথাগোৰাছ ইয়াতো আমি পাইথাগোৰাছৰ ধৰ্ম লিখিম AC স্কয়াৰ AC টু হল অতিভুজ আৰু এটো আৰু এটো হল কি হল পাৰ্শ্বভুজ লম্ব আৰু এটা ভূমি ওকে দুইটা যোগফল গুটেকিটা কিমান গুণ আছে কিমান সেন্টিমিটাৰ কে আছে আমি লিখিলে স্কয়াৰটো আহিছে আমাৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে 17 গুণ 289 সেন্টিমিটাৰ 8 8 64 DC হল এটো DC জনটো উলিয়াব লাগে আমাৰ হেতু DC হল এতে গুটেকিটা আমি কৰিলো মাইনাস কৰিলো এই দুটা মাইনাস কৰিলো মাইনাস কৰাৰ পিছত ইকুৱেল টু DC স্কয়াৰ কিয় হৈছে কাৰণ DC টো আমি পোৱা নাই আমি উলিয়াব লাগিব 289 পৰা 64 কৰে 225 ইকুৱেল টু DC স্কয়াৰ DC টো এফালে লৈ আনো 225 এফালে লৈ আনো এটা স্কয়াৰটো নাইকা কৰিব হলে কি হ'ব আমি এটোৰ ইকুৱেলৰ পিছত থকা নাম্বাৰটোত স্কয়াৰটো নাইকা কৰি লব হলে ইকুৱেলৰ পিছত থকা নাম্বাৰটোত আমি বৰ্গমূল উলিয়াব লাগিব বৰ্গমূল উলিয়ালে কি হ'ব DC ইকুৱেল টু 15 225 কিমান গুণ 225 15 গুণ 225 ওকে মানে ইকুৱেলৰ পিছত থকা নাম্বাৰটোত ৰুট দিব লাগিব ৰুট দিলে আমি এটোৰ বৰ্গমূল উলিয়াব লাগিব বৰ্গমূল 15 গুণ 15 সেন্টিমিটাৰ হল সিন্স ইয়াতে দিছো সিন্স যেহেতু BD 6 সেন্টিমিটাৰ লৈছে DC 15 সেন্টিমিটাৰ ওলাইছে এক্সট্ৰাকে ওলালো এতিয়া এই দুটাৰ যোগফল কৰিব লাগিব হেন্স BC + DC = BC 6 সেন্টিমিটাৰ ওলাইছে DC 15 সেন্টিমিটাৰ দুটাৰ যোগফল 21 সেন্টিমিটাৰ therefore ইয়াতে তোমালকে এটো লিখিব পাৰা যে এটো নিলিখি ৰবা মই ইয়াতে আকো দিছো since যেহেতু BD = 6 cm এখিনি একে লিখিবা DC = DC কিমান 15 cm ওলাইছে therefore আমাৰ কি ওলাব লাগে BC ওলাব BC = কিমান এই দুটাৰ যোগফল এই দুটাৰ যোগ কৰিলে আমি এটোৰ মানটো ওলাই যাব যোগটো ওলাই যাব BD + DC হল এতিয়া BC = কিমান হ'ব BD কিমান আছে BD ওলাইছে 6 cm + DC কিমান ওলাইছে 15 cm এটা আমাৰ BC ওলাব লাগে আমাৰ কোৱেশ্চনত কি সুধিছিলে যে BC টো নিৰ্ণয় কৰা BC টো উলিয়া ডিটাৰমাইন BC ওকে গতিকে BC কিমান আছে 15 6 + 15 21 cm হল অসমীয়াত লিখিলে কি লিখিবা যেহেতু মথনি দিয়া নাছিল নহয় এখিনি যেহেতু BD এখিনি একে লিখিবা BD = 6 cm DC = 15 cm গটিকে therefore এখিনি একে হ'ব ইংলিশ আৰু আসামিজ এখিনি কথা একে জাস্ট সিনসৰ জাগাত যেহেতু দিবা বা তোমালকে সিম্বলটো দিব পাৰা এটো সিম্বলও দিব পাৰা দে এটো সিম্বল এনেকে দিব পাৰা লিখিব নিবিচাৰিলে এটো সিম্বল দিব পাৰা হল 1 নম্বৰটো কমপ্লিট হৈছে 2 নম্বৰটো সো এটা ত্ৰিভুজৰ বাহু পৰিসীমা কৈছে 15 cm যদি দুডাল বাহু 5 cm আৰু 7 cm হলে এটা ত্ৰিভুজ দিছে তাৰে এডাল বাহু যদি 5 cm কৈছে আৰু এডাল 7 কৈছে জোখৰ সেন্টিমিটাৰ কৈছে তৃতীয় বাহুডালৰ যোগ তৃতীয়ডাল ওলাব দিছে গতিকে যেহেতু আমাক ওলাব দিছে আৰু এটা বাহু হেতু আমি কি ধৰিম x বুলি ধৰিলে এটা যদি x বুলি ধৰিলো তেতিয়া ওলাবলৈ সুবিধা হয় আমি এতিয়া গুটে এই তিনিটা বাহুৰ যোগ পৰিসীমাটো কি কৈছে 15 কৈছে গতিকে দুইটাৰ তিনিটাৰ যোগ লিখি যোগফলটো দি ইকুৱেল টু তাৰ পৰিসীমা কিমান 15 cm একেবাৰে হয় এটো সৰু হ'ব আনসাৰটো ধৰা হল তোমালকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়াহলে নেক্সট ভিডিওটো যেতিয়া আপলোড কৰি তেতিয়া পাই যাবা ধৰা হল তৃতীয় বাহুডালৰ যোগ x হল দিয়া আছে প্ৰথমতে দিয়া আছে তো প্ৰথমখিনিও লিখিব পাৰিবা দিয়া আছে দিয়া কি আছে দুডাল বাহুৰ যোগ 7 cm 5 cm আৰু সেন্টিমিটাৰটো ইংলিশত লিখা আসামিছত লিখিলে হল আৰু 7 cm পৰিসীমাটো দিয়া আছে পৰিসীমা আমাক কি দিছে পৰিসীমা ইকুৱেল টু 15 cm পৰিসীমাটো আছে 15 cm হল ধৰা হল তৃতীয় বাহুডালৰ যোগ x তৃতীয় বাহুডালৰ যোগ উলিয়াব লাগে সেইভাবে x ধৰিছো আৰু কি দিয়া আছে দুডাল বাহুৰ যোগ দিয়া আছে আৰু তাৰ পৰিসীমাটো দিয়া আছে এতেকে তৃতীয় বাহুডালৰ যোগ হ'ব তৃতীয় কৰিব লাগিব x + 5 + 7 তিনিডাল বাহুৰ যোগফল ইকুৱেল টু তাৰ পৰিসীমাটো হল তিনিডাল বাহুৰ যোগ কিমান হ'ব x + 5 + 7 কিমান হ'ব 12 ইকুৱেল টু 15 cm হল x
ইকুৱেল টু 15 সেন্টিমিটাৰ তো আমি 15 টো একে ৰাখি মাইনাস এই 12 টো ইকুৱেলৰ পিছত গুচি যাব ইয়াত ইকুৱেলৰ আকাত আছে ইয়াত ইকুৱেলৰ তলৰ লাইনটো ইকুৱেলৰ পিছত যাব মাইনাস হ'ব মাইনাস 15 সেন্টিমিটাৰ ইয়াতে তোমালোকে সেন্টিমিটাৰ দিব পাৰা তাৰপিছত x ইকুৱেল টু কিমান যেহেতু তৃতীয় বাহুৰ যোগ x হৈছে হিবা x ইকুৱেল টু 15 ৰ পৰা 12 কৰি 3 সেন্টিমিটাৰ ওকে তৃতীয় বাহুডালৰ যোগ 3 সেন্টিমিটাৰ গতিকে তোমালোকক আৰু এটা কথা কৈ ইয়াতে বুজাই দিছো পিকচাৰটো আকি এটো সাপোজ ধৰিলে এটো ধৰিলা 7 সেন্টিমিটাৰ দিছে এটো 5 সেন্টিমিটাৰ দিছে তিনিটাৰ যোগফল গতিকে তিনিটাৰ যোগফল কিমান কৈছে 15 কৈছে 7 + 5 কিমান হ'ব 12 + 3 কিমান হ'ব 15 গতিকে এটো 3 হ'ব লাগিব গতিকে তিনিটাৰ যোগফল 15 যোগফলটোই হল তাৰ পৰিসীমাটো প্ৰথমতে গিভেন খিনি দি দিও গিভেন কি দিয়া আছে গিভেন বা অকল পেৰিমিটাৰ লিখিব পাৰা পেৰিমিটাৰ of a triangle perimeter of a triangle কিমান 15 centimeter okay এটা ত্ৰিভুজৰ পৰিসীমা 15 centimeter আৰু কি দিয়া আছে two sides of a triangle equal to কিমান 7 centimeter and দিবা and 5 centimeter লেট আমি এটা ধৰিম কি ধৰিম থাৰ্ড যেহেতু এটা ত্ৰিভুজত তিনটা বাহু থাকে তিনিটা দুটাল বাহু দিয়া আছে আৰু এটা বাহু ওলাব লাগে গতিকে আৰু এটা বাহু আমি কি ধৰিম x লেট the third angle is the third angle is x now x plus 7 centimeter plus 5 centimeter equal to 15 গুটেকিটাৰ যোগফল কিমান 15 মানে পৰিসীমাটো 15 গতিকে x টো আমি একেই ৰাখিম + 7 + 5 12 সেন্টিমিটাৰ ইকুৱেল টু 15 সেন্টিমিটাৰ হল এটা সেন্টিমিটাৰ বোৰ দি দিবা x ইকুৱেল টু এই 15 টো ইকুৱেলৰ পিছত আছে একেই হ'ব 15 সেন্টিমিটাৰ ইকুৱেলৰ আগত 12 সেন্টিমিটাৰ আছে ইকুৱেলৰ পিছত গলে মাইনাস হ'ব হল x ইকুৱেল টু 3 সেন্টিমিটাৰ ওকে 15 ৰ পৰা 12 গলে 3 সেন্টিমিটাৰ therefore length কোৱেশ্চন মতে কোৱেশ্চনত যেনেকৈ আছে তেনেকৈ লিখি দিয়া length of the third side equal to কিমান 3 cm হল একেবাৰে সৰু আৰু একেবাৰে সহজ আৰু এটো তোমালোকৰ যেটো সৰু কোৱেশ্চন হয় হেবাবে এটো ইম্পৰ্টেন্ট কোৱেশ্চন দে তোমালোকৰ বাবে এটো কোৱেশ্চন দি আজি ভিডিওটো ইয়াতে সামৰিছো মই এটো 6.4 ৰ তিনটা পাৰ্ট দিম এটো ফাৰ্স্ট পাৰ্ট গতিকে সেকেন্ড আৰু থাৰ্ড পাৰ্ট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওটো প্লিজ লাইক কৰি দিবা আজি লৈ আহিছো ধন্যবাদ